মাননীয় শ্ৰীযুত মণ্ডল হাজদাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সকলো AWDCৰ সমূহ কৰ্ম বিষয়া বৃন্দসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখন মেৰামতি কামত আগভাগ লোৱা ফাউণ্ডাৰ হিচাপে মাননীয় তাৰ্জন মাৰ্ডীদেৱকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। উপস্থিত আমাৰ আজিৰ কাম মেৰামতি কাম উদ্বোধন কৰা মাননীয় উত্তম মুৰ্মু মহোদয়দেৱকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ উপস্থিত সদন সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে কৈ মই নথৈ আনন্দিত সুদূৰ প্ৰান্তৰ পৰা আমাৰ আলহীবিলাক আহি এইখিনি সভাত অংশগ্ৰহণ কৰিব পাৰিলে। আৰু এইখন প্ৰাথমিক বিদ্যালয়ত মই শিক্ষকতা কৰি প্ৰায় 19-20 বছৰ হৈ আছে। তো এনেকুৱা কোনো ধৰণৰ ডেভেলপমেণ্ট চৰকাৰী তৰফৰ পৰা আজিলৈকে পোৱা নাই। তো মই ক'ব বিচাৰোঁ, যিহেতু উন্নয়নটো হ'বই লাগে, এইখন প্ৰাথমিক বিদ্যালয়ত কমচে কম এতিয়া 20 বছৰত বহুত সংখ্যক ল'ৰা ছোৱালীবিলাকে শিক্ষিত হৈছে। আৰু এইখিনিতে প্ৰকাশ কৰিব বিচাৰিছোঁ, যিহেতু ইমান দিন আমি ধৈৰ্য সহকাৰে বিদ্যালয়খনত পাঠদান চলাই আহিছোঁ, এতিয়ালৈকে অসম চৰকাৰে কোনো ধৰণৰ প্ৰভিঞ্চিয়েলাইজৰ ক্ষেত্ৰত অগ্ৰগতি লোৱা নাই। তাৰ বাবে মই দুখ অনুভৱ কৰিছোঁ। আমাৰ 65 নং ঢেকাইজুলি সমষ্টিত বৰ্তমান মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই যাতে এইখন প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা তথা প্ৰাথমিক বিদ্যালয়খন প্ৰভিঞ্চিয়েলাইজৰ এক্টত সোমোৱাই দিয়ে আৰু এইখিনি অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে। তাৰ বাবে মই অনুৰোধ জনাই আছোঁ। আৰু অনুৰোধ জনাই আছোঁ, এইখন প্ৰাথমিক বিদ্যালয়ত যিহেতু পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে প্ৰভিঞ্চিয়েলাইজ নোহোৱাৰ কাৰণে মাটিত বহি পাঠ গ্ৰহণ কৰিবলগীয়া হৈছে, যাতে এইখিনি অসুবিধাৰ পৰা অসম চৰকাৰে সকলো ছাত্ৰ ছাত্ৰীবিলাকক আঁঠুৱা দিয়ে। তাৰ বাবে মই অসম চৰকাৰক এই মঞ্চৰ পৰা অনুৰোধ জনাইছোঁ। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।